তুৰাজ টাইমেটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ বিগ এনকাউণ্টাৰ গোৱালপাৰাত আজিৰ দিনটোত এটা বিগ এনকাউণ্টাৰ সংঘটিত হৈছে আৰক্ষীয়ে চাৰিটাকৈ ডকাইতক ধৰাশায়ী কৰিছে ধাৰাসাৰ গুলীবৰ্ষণেৰে আৰু ইতিমধ্যে জাকে জাকে ব্লেক কমাণ্ডো নমাই দিয়া হৈছে গোৱালপাৰাৰ এটা প্ৰান্তত আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে অঞ্চল জুৰি এক প্ৰকাৰ চেপা উত্তেজনাই বিৰাজ কৰিছে এই ডাঙৰ খবৰটো টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো গোৱালপাৰাত জাকে জাকে নামিছে ব্লেক কমাণ্ডো কিয়নো গোৱালপাৰাত পুৱতি নিশা আৰক্ষীৰ বিগ এনকাউণ্টাৰ পুৱতি নিশা আৰক্ষীয়ে টাৰ্গেট কৰিলে ডকাইতৰ দল সৰ্ববৃহৎ অভিযানত আৰক্ষীৰ বিগ এনকাউণ্টাৰ পুৱতি নিশা গোৱালপাৰাৰ ধূপধৰাৰ ঘিলাডুবিত নামৰ যিটো প্ৰান্ত সেই প্ৰান্তটোত গৰজি উঠিল আৰক্ষীৰ বন্দুক আৰক্ষীৰ গুলিত নিহত হৈছে চাৰিটাকৈ দুধৰ্ষ ডকাইত অস্ত্ৰধাৰী ডকাইতৰ দলে এগৰাকী ব্যৱসায়িক অপহৰণৰ কৰিছিল পৰিকল্পনা আৰু অপহৰণৰ পৰিকল্পনাৰ গোপন খবৰ লাভ কৰিছিল আৰক্ষীয়ে আৰু আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পাছতেই ডকাইতৰ দলটোক আগুচি ধৰিছিল এটা প্ৰান্তত আৰক্ষীৰে ক্ৰছ ফায়াৰিঙত চাৰিটাকৈ দুধৰ্ষ ডকাইত নিহত হৈছে নিহত ডকাইত কেইটা ক্ৰমে সুগুৰ আলী জাহিদুল ইছলাম মুকুন্দ ৰাভা আৰু চেংবাত মাৰাক বুলি জানিব পৰা গৈছে চাৰিওটা ডকাইত ইতিমধ্যে আৰক্ষীৰ গুলীত থিতাতে নিহত হোৱাৰ বাতৰি আহি পৰিছে এছএছপি নৱনীত মহন্তৰ নেতৃত্বত ডকাইতৰ বিৰুদ্ধে চলিছিল অভিযান আৰু নিহত ডকাইত কেইটাৰ পৰা জব্দ কৰা হৈছে সজীৱ গুলী সহ চাৰিটাকৈ 9mm পিষ্টল এক্সক্লুসিভ দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছো গোৱালপাৰাত পুৱতি নিশা ভয়ংকৰ এনকাউণ্টাৰ কিয়নো আৰক্ষীৰ হাতত আছিল গোপন খবৰৰ ইনপুট আৰু গোপন খবৰৰ ইনপুট লাভ কৰি আৰক্ষীয়ে চৌদিশৰ পৰা ঘেৰাও কৰি ধৰিলে ডকাইতৰ এটা দলক ৰেনল্ড কুইড নামৰ এখন বাহনত নগাঁও ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থকা এখন বাহনত চাৰিটাকৈ ডকাইত আহিছিল চাৰিজনীয়া ডকাইতৰ দলটোৱে এগৰাকী ব্যৱসায়িক অপহৰণৰ উদ্দেশ্য আগত ৰাখি যাত্ৰা কৰিছিল বুলি ইতিমধ্যে আৰক্ষীৰ হাতত আছিল গোপন খবৰৰ ইনপুট আৰু গোপন খবৰৰ ইনপুট লাভ কৰি আৰক্ষীয়ে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিলে আৰু পুৱতি নিশা আৰক্ষীয়ে চাৰিওফালৰ পৰা ঘেৰাও কৰি ধৰিলে ডকাইতৰ দলটোক চাৰিওফালৰ পৰা আৰক্ষীয়ে ঘেৰাও কৰি ধৰাৰ পাছত প্ৰথমে ডকাইতৰ দলটোৱে আৰক্ষীলৈ নিক্ষেপ কৰিলে গুলী আৰক্ষীৰ এখন বাহনত গুলী লাগিছে আৰু আৰক্ষীৰ এখন বাহনত ডকাইতৰ গুলী লগাৰ পাছতে এক প্ৰকাৰ আৰক্ষী হস্তম হৈ পৰিল আৰু হস্তম হৈ পৰা আৰক্ষীয়ে চাৰিওফালৰ পৰা ধাৰাসাৰ গুলী বৰ্ষণ কৰিলে বাহনখনলৈ আৰু ৰেনল্ড ৰঙা ৰঙৰ যিখন বাহন ৰেনল্ড কুইড বাহনখনত উঠি থকা চাৰিওটা ডকাইত থিতাতে নিহত হ'ল আৰু তাৰ পাছতে ডকাইতৰ পৰা জব্দ কৰা হৈছে চাৰিটাকৈ পিষ্টল কেইবাটাও মোবাইল ফোন আৰু অন্যান্য কেতবোৰ আপত্তিজনক সামগ্ৰী দৃশ্যাংশ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো আৰক্ষী নিৰাপত্তাৰক্ষীয়ে এতিয়া সমগ্ৰ অঞ্চলটো আগুৰি ধৰিছে ব্লেক কমাণ্ডো পৰ্যন্ত মোতায়েন কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে আৰক্ষী অধীক্ষকৰ মন্তব্য আছে শুনাই লৈছো কেইদিনমানৰ পৰা এটা ইনফৰমেশ্যন আছিলে এটা ক্ৰিমিনেল গেং উইথ আৰ্মছ বিশেষকৈ আমাৰ মেঘালয় অসম পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰা ফুৰা কৰি আছে তেওঁলোকৰ কিছুমান প্লেনিং আছে সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশ্যন চলাই আছোঁ আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে এই টীমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ এইফালে মুভমেণ্ট কৰিছে সেইটোৰ ওপৰত বেছ কৰি এটা কৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি লে কৰিলোঁ সেই অঞ্চলত কৰিছোঁ আৰু তেনেকৈ আপোনালোকে দেখিব ৰুদনৈ এই অঞ্চলবিলাকতো কৰা হৈছে আৰু এইখন এখন গাড়ীত তেওঁলোকে এইফালে মুভ কৰিছিলে মুভ কৰি আমাৰ যিটো পাৰ্টি ইয়াত আছিলে তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলৈ ফায়াৰ কৰিছিলে আৰু আমাৰ পাৰ্টি ৰিটালিয়েশ্যন ইন চেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল তেতিয়া অঞ্চলটো চাৰ্চ কৰা হ'ল গাড়ীখনো চাৰ্চ কৰা হ'ল গাড়ীখনৰ ভিতৰত চাৰিটা ইনজিয়ৰ্ড আমি ব্যক্তি পালোঁ তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি ৰিচিভ কৰিছোঁ তাত তেওঁলোকক ডক্টৰে ব্ৰড ডেথ ডিক্লেয়াৰ কৰিছে আৰু এতিয়া চাৰ্চ
আমি দেখিছোঁ 4টা পিষ্টল তাতে উদ্ধাৰ হৈছে আৰু বাকী কামখিনি এতিয়া কৰি থকা হৈছে আৰু মানুহকেইজন কোন হয় এখন চিনাক্ত কৰিব লাগিব ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ আপোনালোকে 4টা ডেথ স্যাৰ 4জনে ব্ৰড ডেথ মানে কোনোবা কিডনেপ কৰা তেওঁলোকৰ প্লেনিং আছিল তেনেকুৱা আমাৰ খবৰ আছিলে আগৰ পৰাই আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেণ্ট কৰি আছে বুলিও খবৰ আছিলে আৰু সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলৈ এইখিনি কৰি থকা হৈছিলে চাৰ্চ কৰা হৈছিলে নাকা কৰা হৈছিলে যিবোৰ কৰোঁ আমি সেইখিনি কৰা হৈছিলে আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইণ্টাৰচেপ্ট হ'ল আৰু সেই ঘটনাটো হ'ল স্যাৰ গেংটোত কিমান মেম্বাৰ আছিল তেওঁলোকৰ ইয়াততো আমি 4জন পাইছোঁ আৰু এতিয়ালৈকে এইখিনি ইনফৰ্মেশ্যন আছে 4-5জন বুলি আৰু যদি কোনোবা আছে আমি পৰৱৰ্তী সময়ত আমি এইটো চিনাক্ত হোৱা নাই এতিয়ালৈকে চিনাক্ত হোৱা নাই চিনাক্ত হোৱাৰ পিছত সবিশেষ আপোনালোকে গম পাই যাব কেইদিনমানৰ পৰা এটা ইনফৰ্মেশ্যন আছিলে এটা ক্ৰিমিনেল গেং উইথ আৰ্মছ বিশেষকৈ আমাৰ মেঘালয় অসম পাৰ্শ্বৱৰ্তী অঞ্চলত ঘূৰা ফুৰা কৰি আছে তেওঁলোকৰ কিছুমান প্লেনিং আছে সেইমতে আমি কিছুদিনৰ পৰা আমি অপাৰেশ্যন চলাই আছোঁ আজি ৰাতিপুৱা এটা আমাক খবৰ আহিলে যে এই টিমটোৱে কিবা এটা কিডনেপিং বা এনেকুৱা ধৰণৰ কিবা এটা কাৰ্যকলাপ চলাবলৈ এইফালে মুভমেণ্ট কৰিছে সেইটোৰ ওপৰত বেছ কৰি এটা কৰ্ডিনেটেড নাকা কেইবাটাও ঠাইত আমি লে কৰিলোঁ এই অঞ্চলত কৰিছোঁ আৰু তেনেকৈ আপোনালোকে দেখিব দুধনৈ এই অঞ্চলবিলাকতো কৰা হৈছে আৰু এই যিখন এখন গাড়ীত তেওঁলোকে এইফালে মুভ কৰিছিলে মুভ কৰি আমাৰ যিটো পাৰ্টি ইয়াত আছিলে তেওঁলোকক দেখা পাই তেওঁলোকে প্ৰথমতে ঘূৰিব চেষ্টা কৰিলে যেতিয়া দেখিলে ঘূৰিব পৰা অৱস্থাত তেওঁলোক নাই তেতিয়া তেওঁলোকে পুলিচ পাৰ্টিলৈ ফায়াৰ কৰিছিলে আৰু আমাৰ পাৰ্টি ৰিটালিয়েশ্যন ইন চেল্ফ ডিফেন্স আমাৰ ফালৰ পৰা ফায়াৰ হ'ল আৰু ফায়াৰ যেতিয়া বন্ধ হ'ল তেতিয়া অঞ্চলটো চাৰ্চ কৰা হ'ল গাড়ীখনো চাৰ্চ কৰা হ'ল গাড়ীখনৰ ভিতৰত 4টা ইনজিঅ'ৰ্ড আমি ব্যক্তি পালোঁ তেওঁলোকক ইমিডিয়েটলি হস্পিটেললৈ আমি শ্বিফ্ট কৰিছোঁ তাত তেওঁলোকক ডক্টৰে ব্ৰড ডেথ ডিক্লেয়াৰ কৰিছে আৰু এতিয়া চাৰ্চত আমি দেখিছোঁ 4টা পিষ্টল তাতে উদ্ধাৰ হৈছে আৰু বাকী কামখিনি এতিয়া কৰি থকা হৈছে আৰু মানুহকেইজন কোন হয় এখন চিনাক্ত কৰিব লাগিব ভেৰিফাই কৰি আমি সঠিক এতিয়া গম পাওঁ আপোনালোকে 4টা ডেথ স্যাৰ 4জনে ব্ৰড ডেথ মানে কোনোবা কিডনেপ কৰা তেওঁলোকৰ প্লেনিং আছিল তেনেকুৱা আমাৰ খবৰ আছিলে আগৰ পৰাই আৰু এনেকুৱা গ্ৰুপ এটা ইয়াত মুভমেণ্ট কৰি আছে বুলিও খবৰ আছিলে আৰু সেইটোৰ ওপৰত বেছ কৰি আমি আমাৰ যিখিনি কৰিবলৈ এইখিনি কৰি থকা হৈছিলে চাৰ্চ কৰা হৈছিলে নাকা কৰা হৈছিলে যিবোৰ কৰোঁ আমি সেইখিনি কৰা হৈছিলে আৰু আজি ইয়াত তেওঁলোক আমাৰ লগত মানে ইণ্টাৰচেপ্ট হ'ল আৰু সেই ঘটনাটো হ'ল স্যাৰ গেংটোত কিমান মেম্বাৰ আছিল তেওঁলোকৰ ইয়াততো আমি 4জন পাইছোঁ আৰু এতিয়ালৈকে এইখিনি ইনফৰ্মেশ্যন আছে 4-5জন বুলি আৰু যদি কোনোবা আছে আমি পৰৱৰ্তী সময়ত আমি এইটো চিনাক্ত হোৱা নাই এতিয়ালৈকে চিনাক্ত হোৱা নাই চিনাক্ত হোৱাৰ পিছত সবিশেষ